মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজমল সুপাৰ 40 এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ইয়াৰ চাইছা তোমালোকে এডমিশন টেষ্ট 2022 তাৰে কোৱেশ্চন আজি ডিসকাস কৰি আছো ফাৰ্স্ট অফ অল কোৱেশ্চন নাম্বাৰ 1 তো মই ডিসকাস কৰিছো লক্ষ্য কৰা নাম্বাৰ 1 ত কি আছে জি যদি এটা সংখ্যাৰ 2/5 হয় আৰু তাৰ লগত 7 যোগ কৰা হয় তেন্তে জিৰ মান 15 ৰ সমান হয় সংখ্যাটো কি জি 2/5 লগত 7 যোগ কৰা হৈছে কেনেকৈ কৰিবা ফাৰ্স্টে তোমালোকে লিখিলা জি ইয়াৰ 2/5 মানে 5 ভাগৰ 2 ভাগ তাৰ লগত তোমালোকে 7 প্লাস কৰিলা পাই গলা তোমালোকে 15 এনেকা আছিল কোৱেশ্চন which implies কি লিখিব পাৰা এবাৰ তোমালোকে 2g লিখিবা by 5 7 ক হিফালে লৈ গলে মাইনাস হ'ব তেনে 15 - 7 ইকুৱেল টু কি হ'ব তোমালোকৰ 8 ফাইন শৰ্টকাট কৰা 2 4 গুণ 8 এতিয়া 5 তলত আছে নহয় 5 টো হিফালে গলে পূৰণ হ'ব 5 পূৰণ 4 সমান সমান 20 মানে 20 জিৰ মান কিমান হ'ল 20 হ'ল এতিয়া চাইছা তোমালোকৰ অপচন 20 next question কৈছে কি -1/3 -1/3 যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব যোগাত্মক বিপৰীত তোমালোকে গম পোৱা ফাৰ্স্ট এইটো আগতে তোমালোকে সম্ভালি লোৱা -1/3 -1/3 তেনেহলে কি হ'ব তোমালোকৰ ইয়াত -1/3 মাইনাস ইনটু মাইনাস কি হ'ব প্লাস 1/3 তেনেহলে -1/3 আৰু +1/3 ইকুৱেল টু কি হ'ব 0 0 ৰ লগত কি যোগ কৰিলে আমাৰ 0 হয় 0 হে যোগ কৰিলে 0 হ'ব সেই কাৰণে তোমালোকৰ যোগাত্মক বিপৰীত হ'ব কি 0 দেখা যাকচোন অপচনত আছে নে নাই এটো ইয়া চাইছা তোমালোকৰ 2 নম্বৰ 0 ফাইন নেক্সট কোৱেশ্চনটোত কি কৈছে তোমালোকৰ মানে কোৱেশ্চন নম্বৰ 3 এটো কোৱেশ্চন নম্বৰ 3 ত কৈছে যদি a is to b equal to 1:2 b is to c equal to 3:4 তেন্তে a is to c ৰ মান হ'ব একেবাৰে সহজ এটা কেনেকৈ কৰিবা তোমালোকৰ দিয়া আছে a by b equal to কি আছে 1/2 আছে b by c কি হ'ব তোমালোকৰ ইয়াও দিয়া আছে 3/4 ইয়াত তোমালোকে লক্ষ্য কৰিব পাৰিছা যে ইয়াত b ৰ মান 2 ইয়াত আকৌ b ৰ মান 3 তেনেহলে আমাৰ b ৰ মান সমান কৰিব লাগিব তেনেহলে ইয়াক আমি 2 ৰে পূৰণ কৰিম তলতকো কৰিব লাগিব আৰু ইয়াক তোমালোকে 3 ৰে পূৰণ কৰা তলে ওপৰে তেনেহলে ইয়াত থাকিব কি তোমালোকৰ 3 গুণ 3 2 3 গুণ 6 ইয়াতো তোমালোকৰ 6 আৰু ইয়াত 8 নহনে বাৰু এতিয়া চাইছা ইয়াতো 6 ইয়াতো 6 মিলি গৈছে তেনেহলে আমাৰ কাৰ মান উলিয়াব দিছে a is to c তেনেহলে a ৰ মান তোমালোকৰ 3 আৰু c ৰ মান তোমালোকৰ 8 তেনেহলে কি হ'ব 3:8 সোৱা যাকচোন অপচনত আছে নে নাই এই যে এক নম্বৰত আছে তোমালোকৰ 3:8 ক্লিয়াৰ নেক্সট কোৱেশ্চনটো আমি ডিসকাস কৰিছো যদি এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য 3x - y স্কয়াৰ হয় তেন্তে ইয়াৰ পৰিসীমা হ'ব এটা সমবাহু ত্ৰিভুজৰ দৈৰ্ঘ্য দিয়া আছে 3x - y স্কয়াৰ সমবাহু ত্ৰিভুজ তোমালোকে গমই পোৱা যি ত্ৰিভুজৰ তিনিটা বাহু সমান হয়নে বাহুৰ মাপ তোমালোকৰ কি দি আছে 3y - 3y - y স্কয়াৰ আছে তেনেহলে 3y - y স্কয়াৰ যেহেতু ই সমবাহু বাহু তিনিটা গতিকে 3 দি পূৰণ কৰিলে হৈ গল জাস্ট তেনেহলে নিৰ্ণয় দৈৰ্ঘ্য হ'ব 3 * 3y - y স্কয়াৰ অপচনত কেনেকা আছে সেই হিচাপত যাব লাগিব তোমালোকক অপচনত কি লিখা আছে তোমালোকক পূৰণ কৰি দিয়াই আছে হয়নে তেনেহলে তোমালোকে পূৰণ কৰি দিয়া এই 3 3 গুণ কিমান হ'ব 9y - 3 * y স্কয়াৰ 3y স্কয়াৰ 9y - 3y স্কয়াৰ তোমালোকৰ আনসাৰ ইয়াত চাব পাৰিছে তোমালোকৰ অপচন নম্বৰ 2 টো কাৰেক্ট নেক্সট কোৱেশ্চনটো আমি ডিল কৰিছো তাৰ পিছত ভিডিওটো বন্ধ কৰি নহলে বেছি দীঘলীয়া হ'ব ফাইন্ড দা ভ্যালু মানে ইয়াৰ ভ্যালু উলিয়াব দিছে 4 * 5/6 -
2 makes 3/8 plus 3 makes 7/12 মান নিৰ্ণয় কৰিব দিছে ফাইন তেনে আমাক ইয়াক লিখিব লাগিব ফাৰ্স্ট আমি লিখিছো ইয়াত 4 makes 5/6 লিখি লওঁ আগত minus 2 makes 3/8 plus 3 makes 7/12 এটা আছে নহয় এতিয়া আমি প্ৰথমতে মিক্সড আছে অপ্ৰকৃত ভগ্নাংশ বনাব লাগিব 4 6 গুণ 24 24 আৰু 5 কিমান 24 আৰু 5 29 হয় ৰাইট তেনেহলে আমি ওপৰত লিখিম 29 29 তল থাকিল তোমালোকৰ 6 মাইনাস 2 গুণ 16 16 আৰু 3 19 19/8 প্লাস 3 4 গুণ 12 और 3 12 36 36 और 7 43 43/12 এতিয়া বাকি থাকিল তোমালোকৰ ইয়াত 6 8 আৰু 12 ইয়াৰ এলসিয়াম আমি উলিয়াম পৃথকে উলিয়াই দিছো 6 8 12 তো বেছি মোটা হৈছে ইয়াৰ আমি লসাগু উলিয়াবৰ হলে ফাৰ্ষ্টতে আমি 2 দি দিও 2 3 গুণ 6 2 4 গুণ 8 আৰু 2 6 গুণ 12 আকৌ দুইবাৰ দিব পাৰা 3 না যায় 2 দুগুণ 2 3 গুণ 6 রাইট এবার তোমাকে 3 বাদ দিবা 3 1 গুণ 3 2 থাকিল 3 1 গুণ 3 সবকেটা পূরণ করা 2 দুগুণ 4 4 3 গুণ 12 2 12 24 তাহলে 24 তোমালোকৰ লসাগু হল 24 ফাইন এতিয়া 6 দি হৰণ কৰিলে কিমান বাৰ যাব এটো 4 বাৰ 4 দি এটক তোমালোকে পূৰণ কৰিবা 4 9 গুণ 36 6 7 3 তেনেহলে 4 দুগুণ 8 8 আৰু 3 11 মাইনাস 8 দি হৰণ কৰিলে কিমান বাৰ যাব এটক 3 বাৰ যাব 3 দি 19 পূৰণ কৰা 3 9 are 27 to a carry 3 also 57 হয় প্লাস 12 দি কিমান বাৰ যাব দুবাৰ যাব তাৰপিছত 2 দি ওপৰত পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 2 4 গুণ 8 ফাইন এটা হৈ গল the next line তলত আমাৰ 24 24 থাকিল তেনেহলে 6 ৰ পৰা 7 যদি তোমালোকে বাদ দিয়া তাৰে 16 ৰ পৰা 7 গলে তোমালোকৰ থাকিব 9 আৰু ইয়াত থাকিল তোমালোকৰ 0 মানে 10 10 ৰ পৰা 5 গলে 5 59 plus 86 সমান সমান কিমান হ'ব 7 9 আৰু 6 যোগ কৰিলে 5 মানে 15 হাতত 1 14 145/24 অপশনত কি স্টাইলত আছে 145/24 চাব পাৰিছা তোমালোকে 1 নম্বৰ অপশনটো কাৰেক্ট গতিকে তোমালোকে এইখিনি ভিডিও ফলো আপ কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ট্ৰেইনিং হৈ থাকিবা তোমালোকৰ এক্সামৰ আগলৈকে ভিডিও বিলাক দি থকা হ'ব যাতে এইবিলাকে দি তোমালোকে হেল্প পোৱা ধন্যবাদ